তো আজি আমাৰ কি বিষয় আলোচ্য হ'ব নিষ্কাম ভগৱত ভক্তি আমাৰ কি বুলি দিছিলোঁ what is the topic devotion desireless devotion then topic কাৰ মনত আছে one of the peace formulae তাৰ মানে আমাৰ শান্তিৰ এটা সূত্ৰ হৈছে কি নিষ্কাম ভগৱত ভক্তি তে ভগৱত ভক্তি কি প্ৰথমে তো জানিব লাগিব ভগৱত ভক্তি মানে কি ভগৱত মানে কি ভগৱত মানে ভগৱান নিজে আৰু ভাগৱত মানে কি ভগৱানৰ বিষয়ে ভগৱান মানে কৃষ্ণ himself and bhagavat means about krishna something relation to krishna is bhagavatam and bhagavat means krishna himself so bhagavad bhakti mane ভগৱানৰ প্ৰতি থকা আমাৰ ভক্তিটো এই ভক্তি কি বস্তু এটো হৈছে আমাৰ যেটো ভগৱানৰ কাৰণে যেটো আমি সেৱা কৰো তাত তিনটা কন্ডিশন থাকিব লাগিব এটা হৈছে নিজৰ ইচ্ছাত কৰিব লাগিব it should be voluntarily স্ব ইচ্ছা আৰু এটা হৈছে নিৰবিচ্ছিন্ন without any interruption আজি কৰিছো কালি কৰা নাই পৰহি কৰিম এটো নহয় continuous second condition and the third condition is there should not be any condition মই ভগৱান তোমাক কিবা কৰিছো মোক কিবা লাগিব এটো নহয় so কেটা condition তিনটা one is voluntarily second is should be continuous and third is without any condition এটুকেই ভগৱত ভক্তি বুলি কয় আৰু এনেকুৱা ভগৱত ভক্তিবিলাক সদায় কি হয় ৰসময় হয় নেক্টাৰিয়ান হয় প্ৰেমময় হয় যদি কোনোবাই সেৱা কৰি তাত প্ৰেম পোৱা নাই যদি কোনোবাই সেৱা কৰি তাত ৰস পোৱা নাই তাৰ মানে এটুত কি আছে ভক্তি হৈছে কিন্তু ভগৱত ভক্তিটো শুদ্ধ হোৱা নাই এটো বুজিব লাগিব এনে ভগৱানৰ পৰা সেৱা লোৱা আনকি সেৱাৰ কথা চিন্তা কৰা উচিত নহয় আশা কৰা উচিত নহয় মানে নাই খুজা কিন্তু আশা কৰিছো এটো ভাল নহয় এটো শুদ্ধ ভক্তি নহয় ভগৱত ভক্তি নহয় আৰু আমাৰ সেৱাটো কেনেকুৱা হ'ব লাগিব যে ভগৱানক সেৱা দিম আৰু তাৰ বিনিময়ত আমি একো বিচৰা নাই হ্যাঁ ভগৱান আমি সেৱা দিছো কিন্তু আমি একো শৰ্তবিহীন আনকন্ডিশনাল কন্ডিশন নাই আৰু আমাৰ যেটো কয় God give me my daily bread ভগৱান মোক খাব দিয়া আৰু ইফালে ভগৱান কোন who is God পৰম পিতা পৰমেশ্বৰ যদি তুমি পিতাক কিবা খুজিব লগা হৈছে that means you have doubt on পিতা কোনবাৰ ৰাতিপুৱা উঠি মাকক কয় নেকি যে মা মোক খাব দিবা মই যেন দুপৰীয়া খাব পাম ৰাতি খাব পাম মোৰ টিফিন যাতে পাম এনে কোনবা কয় নেকি বাচ্চানিও কয় কিয় নকয় because they have full faith in mother the পৰমেশ্বৰ পিতাৰ ওচৰত আমাৰ কি থাকিব লাগে full faith থাকিব লাগে আৰু নহবা আমি যেতিয়ালৈকে বস্তু খুজি থাকিম বা আশা কৰি থাকিম ভগৱানে আমাক কিবা দিব তেতিয়ালৈকে আমি এটা বস্তু নাপাওঁ এটো কি নাপাওঁ শান্তি নাপাওঁ so long as you desire something at the cost of your service কিবা কাম কৰিলো ভগৱানে মোক এটো দিব লাগিছিল দিয়া নাই এটো ভাবাটো ভালেই নহয় আশা কৰা উচিত নহয় আৰু তেনেকে কৰিলে আমি কি নাপাওঁ শান্তি নাপাওঁ আৰু হেই শান্তি নোপোৱা কামটো সেৱাটো ভগৱত সেৱা নহয় that is not pure devotional service গতিকে সেই কাৰণে আমাৰ চৈতন্য চৰিতামৃতত মধ্যলীলাত এটা কথা কৈছে সবেই মোৰ লগত গাব ভক্তি মুক্তি সিদ্ধিকামী সকলি অশান্ত কৃষ্ণ ভক্ত নিষ্কাম অতএব শান্ত কে অশান্ত কোন অশান্ত ভক্তি মুক্তি সিদ্ধি সকলই অশান্ত সবই অশান্ত ভক্তি মানে কি যিবিলাকে ভোগ আশা কৰে মুক্তি মানে কি যে মুক্তি আশা কৰে আৰু সিদ্ধি মানে যোগ কৰি পেলাই সিদ্ধি লাভ কৰিব কাৰণে যি আশা কৰে এই সব বিলাক কি বুলি কৈছে শাস্ত্ৰত চৈতন্য চৰিতামৃতত লিখিছে সকলই অশান্ত সবেই অশান্ত আমাৰ যে মেটেৰিয়েল অপুলেন্স বিলাক আমাৰ তিনটা ভাগত ভাগ কৰিছে এই কাৰণে এটা হৈছে
ভুক্তিকামী যি ভুক্তি কামনা কৰে one who desire for enjoyment যে ভাল জায়গাত থাকিম ভাল স্থানত মই অৱস্থান কৰিবৰ যাৰ হাবিয়াস থাকে ইচ্ছা থাকে মই ইয়াতকৈ ভাল হ'ম ইয়াতকৈ ভাল জায়গাত থাকিম being situated in a very good position ভাল জায়গাত থাকিব আৰু এই জড়জগতত সবচেয়ে ভাল জায়গা ক'ত স্বৰ্গ আমি যে কওঁ স্বৰ্গত থাকিলে স্বৰ্গ সুখ পাম বুলি কয় না স্বৰ্গত সুখ পাম বুলি ভাবে উইথ ডেমিগডছবিলাক সবচেয়ে হায়াৰ প্লেনেটত থাকে ভোৰ লোক ভৱৰ লোক জনলোক তপলোক মহৰ লোক সত্যলোক এনেকৈ লোক আছে লোক মানে ওপৰত গৈ আছে ইন্দ্ৰ য'ত থাকে ইন্দ্ৰলোক ব্ৰহ্মা য'ত থাকে ব্ৰহ্মলোক যে এইবিলাকত মানে থাকিলে বহুত এনজয়মেণ্ট পায় চেন্স গ্ৰেটিফিকেশ্যন হয় আৰু চেন্স গ্ৰেটিফিকেশ্যন ইন দ্য গ্ৰেটেষ্ট এক্সটেণ্ট তাত মানে চলিড খোৱা বস্তুৱেই নাই যিমান ওপৰলৈ গৈ থাকে ইমানে বস্তুবিলাক পাতলা হৈ গৈ থাকে পৃথিৱীত চলিড লিকুইড চব খাব লাগে ইয়াৰ ওপৰত গ'লে চলিড কমি গৈ থাকে ছেমি চলিড তাৰ ওপৰত গ'লে অনলি লিকুইড তাৰ ওপৰত গ'লে লিকুইড আৰু একদম ওপৰত গ'লে গেছ খাই থাকি যাব পাৰে এনজয় কৰি থাকিব পাৰে আমাৰ যদি মানে পেটৰ তাৰণা নাথাকিলেহেঁতেন যে ভোক নালাগিলেহেঁতেন আমি কিমান টাইম ভক্তি কৰিব পাৰিলোহেঁতেন বৰ শক্তি নাইকিয়া হৈ যায় ভক্তি কৰিবলৈ নাখালে নহয় যদি এনেকুৱা ছিষ্টেম হৈ যায় যে নাখালেও শক্তি পাই থাকোঁ তেতিয়াহ'লেতো ভক্তি না ভক্তিয়েই ভক্তি তো সেইকাৰণে স্বৰ্গলোক তৰ্কলোক এইবিলাকত মানে ভক্তি কি কৰিছে এইটো বেলেগ কথা ভোগ কৰে কিন্তু খুব ভক্তিকামী তেওঁলোক এইবিলাক আচলতে চব কৰ্মী খুব কাম কৰি 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 সেইটো জেগাত যায়গৈ কৰ্ম কৰি কৰি পুণ্য কৰে বহুত পুণ্য অৰ্জন কৰে কৰি 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 স্বৰ্গলোকত থাকে আৰু যেতিয়াই তাত ভোগৰ হিচাপ খতম হৈ যায় যে আৰু তোমাৰ ক্ৰেডিটত তোমাৰ বেলেঞ্চত ক্ৰেডিট নাই তেতিয়াহ'লে আকৌ টপকিব ইয়াতে আকৌ পৰি যায় এইটো অশান্ত এইকাৰণে তাৰপাছত ছেকেণ্ড ক্লাছটো হৈছে কি মুক্তিকামী মুক্তি মানে কি পঢ়া শুনা শাস্ত্ৰ পঢ়ি জ্ঞানযোগী মানে জ্ঞান মাৰ্গত থাকে খুব পঢ়া শুনা কৰে চব বুজি পাই যায় আৰু বুজি পাই কি লাগে যে পৃথিৱীখন মিছা চব জগত মিথ্যা জগতখন একদম ফাঁকি একো নাই সেইকাৰণে বৈৰাগ্য জন্মে ডিটেচ হৈ যায় টোটেলি ডিটেচ ফ্ৰম দিছ মেটেৰিয়েল ৱৰ্ল্ড বৈৰাগ্য জন্মে ব্ৰিটিছ না আহি যায় আৰু ভাবে যে গৈ মই ভগৱানৰ লগত এক হৈ যাম সব এৰি দিম আৰু এদিন গৈ মই ভগৱানৰ লগত এটা হৈ যাম তাৰো শান্তি নাই কিয় ভগৱানৰ লগত এক হৈ যোৱাৰ পাছত তাৰ মনৰ যিবিলাক ভাৱ এইবিলাক পূৰ্ণ কৰিব নোৱাৰে সিও অশান্ত ভক্তিকামীবিলাক অশান্ত কিয় কাৰণ ভোগৰ যিটো হিচাপ এইটো শেষ হৈ গ'লে আকৌ ৰিডু ফ্ৰম ষ্টাৰ্ট হয় ইয়াত ঘূৰি আহি আকৌ কষ্ট কৰিব লগা তাৰপিছত আৰু তৃতীয় প্ৰকাৰটো আহিছে থাৰ্ড টাইপ অফ পিপুল আৰ সিদ্ধিকামী কি নাম সিদ্ধিকামী মানে যোগীবিলাক সিদ্ধ হয় তেওঁলোকে খুব কষ্ট কৰি কৰি ভগৱানক হৃদয়ত বান্ধি ৰাখিব বিচাৰে অষ্টাংগ বুলি কয় 8টা অংগ আছে কেইটা আছে 8টা অষ্টাংগ যোগ বুলি কয় যোগৰ কেইটা অংগ অষ্টাংগ এটা হৈছে অনিমা মানে একদম অনুৰ নিচিনা হৈ যাব একদম পাতলা হৈ যাব এবিলিটি টু বিকাম স্মলাৰ অৰ শ্ৰিংক টু এন এটম একদম এটা সৰু এটম হৈ যাব পাৰে সাধনা কৰিব লাগিব যোগ সাধনা সিদ্ধি 8টা আছে আৰু এটা আছে মহিমা মানে কি এবিলিটি টু এক্সপাণ্ড টু দ্য ইনৰ্মাছ বিগ চাইজ এটা একদম সৰু হৈ যাব পাৰে অনিমা আৰু এটা বিৰাট ডাঙৰ হৈ যাব পাৰে এইটো কি মহিমা কোনোবাই মোক মাৰিব আহিছে মই পৃথিৱীতকৈ ডাঙৰ হৈ যাম লৰচৰে কৰিব নোৱাৰিব সি মোক কোনোবা মোক মাৰিব আহিছে মই এটা একদম চকুৰে নেদেখা বস্তু এটাই উৰি গুচি যাম এইবিলাক কৰি খুব ভাল পায় এইবিলাক সিদ্ধিকামীবিলাক আৰু এটা আছে গৰিমা মানে গধুৰ হৈ যায় গুৰু মানে হেভিয়াৰ দেন দ্য হেভিয়েষ্ট চাইজ একে থাকিব কিন্তু দাঙিবই নোৱাৰি ইউ কেনট লিফ্ট হিম এইটো গৰিমা কেইটা হ'ল অনুমা মহিমা গৰিমা লঘিমা মানে একদম পাতলা হৈ যায় উল্টা গৰিমাৰ ঠিক উল্টাটো লঘিমা কি লাইটাৰ দেন দ্য লাইটেষ্ট মানে একদম এবিলিটি টু বিকাম ৱেইটলেছ বা এনেকৈ দিলে উৰি গুচি যায় উৰি যাব পাৰে মানে এই যে কপাহ নিচিনা উৰি ফুৰে যে বতাহত বিৰাট একেই চাইজ আছে কিন্তু ঘূৰি ফুৰিব এনেকৈ নদী পাৰ হৈ গুচি যাব লাইটটো একো নাই প্ৰব্লেম নাই পানীতকৈ লাইট হৈ গ'ল ডিপ পানীৰ তলত সোমাই যাব নোৱাৰে আৰু এটা আছে
প্ৰাপ্তি মানে কি ইনষ্টেণ্টলি একুয়াৰ এনিথিং ফ্ৰম এনিৱেৰ এনিথিং ফ্ৰম এনেকুৱা ক'ব ঘড়ী ঘড়ী পাই যায় টকা টকা আহি যায় প্ৰাপ্তি প্ৰাপ্ত হয় তাৰমানে এবিলিটি এইটো এটা ইনষ্টেণ্টলি একুয়াৰ এনিথিং ফ্ৰম এনিৱেৰ এনেকুৱা আছে বহুত মই নাম নকওঁ চবেই জানে গ'লে বোলে কি লাগে ঘড়ী লাগে ঘড়ী ঘড়ী পাই যায় কি লাগে টকা 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 পাই যায় মোৰ সোণা সোণা পাই যায় মোৰ হীৰা লাগে হীৰা হীৰা পাই যায় কিন্তু কি দিব নোৱাৰে ভক্তি দিব নোৱাৰে বহুত মাটি থাকিলেও নাহে ভক্তি ভক্তি নোৱাৰে দিব এইবিলাক হৈছে প্ৰাপ্তি যুগ বুলি কয় প্ৰাপ্তি যুগ কেইটা ক'লোঁ অনিমা মহিমা গৰিমা লঘিমা প্ৰাপ্তি আৰু এটা আছে প্ৰকাম্য কামনাবিলাক পূৰ্ণ হৈ যায় প্ৰকাম্য প্ৰ মানে পোৱা কাম্য মানে কামনা প্ৰকাম্য মানে কি কামনা পূৰ্ণ হৈ যায় মই ভাবিছোঁ মই আমুকত যাবলৈ মোৰ টিকেট এটা লাগে টিকেটটো পাই যায় কাম্য কামনা পূৰ্ণ হয় সেইটো এটা যোগ প্ৰকাম্য বুলি কয় সেইটো আৰু তাৰপিছত আছে ইশিতা ইশিতা মানে কণ্ট্ৰল কৰিব পাৰে মানুহ কণ্ট্ৰল কৰিব পাৰে লাইফ কণ্ট্ৰল কৰে চবকে বছ কৰি দিব পাৰে মানে এই যে বশীভূত কৰিব পাৰে বুলি কয় এটা মানে মন্ত্ৰ আছে এইটো কৰিলে মানে বছ হৈ যাব চব লাইফ বছ কৰি দিব পাৰি নেচাৰক বছ কৰি দিব পাৰি এইটো বশিতা ইশিতা আৰু এটা আছে বশিতা বশিতা মানে টু কণ্ট্ৰল মাদাৰ নেচাৰটো নহয় কণ্ট্ৰল আদাৰ্ছ ইনক্লুডিং মাইণ্ড এনিমেল এই চবক বস কৰি দিব পাৰে বাঘ এটা খাব আহিছে এটা মন্ত্ৰ কৰি দিব বাঘটো দুৰ্বকৰ নিচিনা বহি থাকিব পাৰে এটা ডাঙৰ কিবা পক্ষী খাব আহিছে তাক বস কৰি দিব পাৰে সাপ খাব আহিছে বস কৰি দিব পাৰে বশিতা কেইটা হ'ল অনিমা মহিমা গৰিমা লঘিমা প্ৰাপ্তি প্ৰকাম্য ইশিতা বশিতা এই 8টা হৈছে কি প্ৰাপ্তিৰ যুগ কিন্তু এইবিলাক কৰি মানে সিদ্ধি কৰি বা ভক্তি কৰি বা মুক্তি হৈ কি নাই শান্তি নাই কোনো শ্ৰেণী মানুহে এতিয়ালৈকে শান্তি পোৱা নাই শান্তি তেতিয়াহে আৰম্ভ হয় যেতিয়া ভগৱানৰ ভজনা আৰম্ভ হয় এইবিলাক বাদ দি যদি সব কথা বাদ দি সৰ্বধৰ্মং পৰিত্যাজ্য মামেকম শৰণম ব্ৰজ ভগৱানৰ ওচৰত যদি কোনোবা শৰণাগত হয় সিহে কি পায় অলপ অলপ মুক্তিৰ এটা টেষ্ট পায় নট ইভিন ফুল্লি মুক্তি নট ইভিন শান্তি শান্তি অলপ পোৱাৰ টেষ্ট এটা পায় জাষ্ট টেষ্ট কি কৰিব লাগিব ভজনা কৰিব লাগিব ভজনা কৰিলে কি হয় যিবিলাকে ভজে ভগৱানক ভজে ভজনা কৰে ভজন কৰে সেইবিলাকে কি পায় অলপ শান্তি পায় মানে সলেশ পিছ যেনেকৈ এইটো কোৱা হৈছে শাস্ত্ৰত ভাগৱত গীতা চেপ্টাৰ নম্বৰ 4 ভাৰ্ছ নম্বৰ 13 চতুৰ্বিধা ভাজন্তে মাং জানা সুকৃতিনু অৰ্জুন অৰ্থ জিজ্ঞাসু অৰ্থথি জ্ঞানীছ ভাৰত প্ৰসৱ ভগৱানে গীতাত কৈছে যে 4 প্ৰকাৰ মানুহে চতুৰ্বিধে ভজন্তে মাং মোক ভজনা কৰে শান্তি পাই নাপায় এইটো পাছত আহিব মোক কিন্তু ভজনা কৰে কোনে কৈছে কৃষ্ণই কৈছে চতুৰ্বিধ 4 বিধে মোক ভজনা কৰে জানা জনা সুকৃতিনু অৰ্জুন আৰু সেইকাৰণে ভগৱানে তেওঁলোক কি কৈছে সুকৃতিবান বুলি কৈছে পুণ্যবান বুলি কোৱা নাই কাৰণ পুণ্য হ'লে ভোগ কৰিব ভোগ কৰিলে স্বৰ্গ যাব স্বৰ্গ কৰিলে অশান্ত হ'ব ভগৱানে কৈছে নহয় ইহঁতে সুকৃতিবান দে আৰ নট পায়াস পায়াসতে ভাল কাম কৰিছে সকাম সেইবিলাক ভাল কাম কিন্তু এইটো কাম নাই মানে অকাম কৰিছে এটা স্বীকৃতি আদায় কৰিছে জানা স্বীকৃতি জনা স্বীকৃতিনু অৰ্জুন কোন কোন অৰ্থ মানে যাৰ ডিষ্ট্ৰেছ আছে যাৰ দুখ আছে আৰু মোক ভজনা কৰিছে জিজ্ঞাসু মানে ইনকুইজিটিভ যি কিবা জানিব ইচ্ছা কৰিছে কোনটো পোৱা নাই আৰু লাষ্টত মোৰ ওচৰত ভজনা কৰিছে অৰ্থ জিজ্ঞাসু অৰ্থৰ্থী মানে কি টকা পইচা যাৰ কম আছে দুখীয়া মানুহে একেবাৰে ভগৱানক ভজনা কৰে বুলি কয় জ্ঞানী মানে বহুত কিতাপ পঢ়ি কিবা এটা উত্তৰ নাপালে সি ভগৱানৰ ওচৰত কি কৰিছে ভজনা কৰিছে কৰিব লাগিব কিন্তু অৰ্থ বহুত আৰ্তনাদ আছে কিন্তু ভগৱানক নামানে সি ভজনা ভগৱানক নকৰে যিবিলাকে বহুত কষ্ট পায়তো ভগৱানক নামানে নাই ভগৱান নাই মানে নাওটো ডুবি সি মৰিব ওলাইছে তথাপি ভগৱানক নামানে আছে ন এনেকুৱা মানুহ
সেইবিলাকৰ কথা ভগৱানে কোৱা নাই কৈছে চতুৰ্বিধা চাৰিবিধ ভজন্তে মাং মোক ভজনা কৰে কিহত পৰি আৰ্তনাদত পৰি খুব কষ্ট কৰিছে হে ভগৱান মোক ৰক্ষা কৰা নহ'লে ঠিক আছে তোক মই অলপ তই আহিছ আৰু লাইনত আহিছে মানে হি ইজ জাষ্ট কামিং অন লাইন কৃষ্ণ উইল লুক ইট ইনটু ইট জিজ্ঞাসু মানে বহুত প্ৰশ্ন আছে why so many why how where when what এইটো নাপাওঁ সেইটো উত্তৰ নাই সেইটো উত্তৰ নাই এইটো উত্তৰ নাই জিজ্ঞাসু আৰু এই জিজ্ঞাসু হৈ উঠি ভগৱানক ভাজিছে হে কৃষ্ণ মোক উত্তৰটো দিয়াচোন I am not getting the answer from where I am coming after death where I am going to why I am not happy why despite of all this my endeavor মোৰ ইমান কম কষ্ট কৰি আছোঁ কিন্তু মই কিয় সুখ পোৱা নাই এনেকৈ যাৰ প্ৰশ্ন হৈছে জিজ্ঞাসু হৈ ভগৱানক ভজনা কৰিছে এইটো নহয় বহুত প্ৰশ্ন আছে কিন্তু ভগৱানক নামানো যা তাৰ শান্তি নাই ভগৱানে কৈছে অৰ্থ জিজ্ঞাসু অৰ্থ ঠিক জ্ঞানী জ্ঞানী মানে গোটেই কিতাপ চিতাপ পঢ়ি গম পালে নাই লাষ্টটো হৈছে বাসুদেৱ সৰ্বমিতি স্বমহাত্মা সুদুৰ্লভ যে বাসুদেৱেই সৰ্বশ্ৰেষ্ঠ বুলি যি বুজি পালে ভজনা কৰিব সি ভগৱানক ভাবিব কৃষ্ণস্তু ভগৱান স্বয়ং যে কৃষ্ণ একমাত্ৰ ভগৱান এইটো বুজি পালে বহুত কিতাপ পঢ়ি পেলাই কিন্তু বুজি নাপালে ভগৱানক এইটো কোৱা নাই মানে চব পঢ়িলে জ্ঞানী হৈ গ'ল আৰু লাষ্টৰ মোৰ ভজনা আৰম্ভ কৰিছে তেওঁলোকে কি হ'ব পাৰে ভগৱানৰ কৃপা মানে পাব পাৰে আৰু ভগৱানৰ কৃপা পালেই কি হ'ব শান্তি হৈ যাব সেইকাৰণে ভগৱানক মানে ভজনা কৰা খুব দৰকাৰ আছে ভজ গৌৰাংগ কাহ গৌৰাংগ লাহ গৌৰাংগেৰ নাম ৰে যে জনা গৌৰাংগ ভজে সে হৈ আমাৰ প্ৰাণ ৰে সে প্ৰাণ ভগৱানৰ প্ৰাণ বুলি কৈছে ভজ কৰিব লাগিব তাৰ এক নম্বৰ হৈছে ভজ গৌৰাংগ ভজ কৃষ্ণ মূঢ়মতী ভজ গোবিন্দ ভজ গোবিন্দ মূঢ়মতী এই মূঢ়মতী তহঁতি ভগৱানক ভজনা কৰ কমচে কম শংকৰাচাৰ্য এইটো কৈছিলে গতিকে যিসকলে এনেকৈ ভগৱানক ভজনা কৰা আৰম্ভ কৰে তেওঁলোকক শ্ৰদ্ধাৱান বুলি কোৱা হয় কি বুলি কয় শ্ৰদ্ধাৱান তেওঁলোকৰ শ্ৰদ্ধা আছে বহুত সেইটো আকৌ উঠি গৈ শান্তি পাওঁতে অলপ টাইম লাগেগৈ তেওঁ শান্তি পোৱাৰ লাইনত থিয় হৈছে মই মানে কিয় থিয় হৈ আছোঁ টিকেট পাব পাৰোঁ আৰু ৰাস্তাত ঘূৰি ফুৰিছোঁ মই টিকেট পাম নেকি মুভি চাব যাম টিকেট কাউণ্টাৰ থাকে না টিকেটত যদি থিয় হৈ থাকে দেয়াৰ ইজ হোপ হি মে গেট এ টিকেট বাট যি ঘূৰি ফুৰিছে সি টিকেট পাব ৰেষ্টুৰেণ্টত বহি সোমাই তাক কাউণ্টাৰৰ পৰা গৈ টিকেট দি থৈ আহিব নেকি নিদিয়ে নহয় তো আমি এটলিষ্ট যিবিলাকে এই চাৰিটা কাম কৰিছোঁ দুখত পৰি ভগৱানক বিচাৰিছোঁ প্ৰশ্ন মই পোৱা নাই উত্তৰ ভগৱানক বিচাৰিছোঁ এইবিলাকৰ কি বুলি কৈছে শান্তি পাব পাৰে দেয়াৰ ইজ চান্স শান্তি পায় আৰু যিবিলাকে মানে এইবিলাক নকৰে এইফালে সিফালে ঘূৰি ফুৰে আজি এই ভগৱান বুলি ভাবিছে কালি তাক ভগৱান বুলি ভাবিব কালি ভাবিব ইস্কনত ভগৱান আছে পৰহি ভাবিব নাই শিৱ মন্দিৰত ভগৱান আছে পৰহি আকৌ কালী মন্দিৰত যাব ভগৱান বিচাৰি এইটো কামস্থৈ হৃত জ্ঞানা প্ৰপদ্যন্তে অন্য দেৱতা 720 ভেৰি ইম্পৰ্টেণ্ট শ্লোক কামস্থৈ হৃত জ্ঞানা প্ৰপদ্যন্তে অন্য দেৱতা মানে কামত থাকি হৃত জ্ঞানটো নাইকিয়া হৈ যায় সেইকাৰণে প্ৰপদ্যন্তে অন্য দেৱতাবিলাকক প্ৰপদন্তে কৰে প্ৰণাম কৰে কোনোবাই কালী মন্দিৰত পূজা কৰে কোনোবাই অন্য মন্দিৰত পূজা কৰে বিভিন্ন মন্দিৰত এনেকৈ পূজা কৰি ফুৰে আৰু এইবিলাকক কৈছে ভগৱানে আনএডাল্টাৰেটেড ভক্তি মানে এইবিলাকত মিশ্ৰণ আছে প্ৰদূষিত ভক্তি বিদ্ধা ভক্তি বুলি কয় কিন্তু শুদ্ধ ভক্তি নহয় গতিকে আমাৰ কি লাগিব শুদ্ধ ভক্তি হ'ব লাগিব ভগৱানক যদি আমি শুদ্ধ ভক্তিৰে বিশুদ্ধ ভক্তিৰে উত্তম ভক্তিৰে ভগৱানক ভজনা কৰোঁ তেতিয়াহ'লে আমি কি পাম শান্তি পাম তে কমচে কম আমি ভগৱানক এই চাৰি প্ৰকাৰৰ ভিতৰত নিজক ৰাখিব লাগিব অৰ্থ জিজ্ঞাসু অৰ্থৰ্থী জ্ঞানী তেতিয়াহ'লে আমাৰ কি হৈছে নাম লগোৱা হৈছে তাৰমানে আৰু তাৰ বিপৰীতে ভগৱানে কৈছে নমাং দুষ্কৃতিনু মূঢ়া প্ৰপদ্যন্তে নৰাধমা মায়া অপহৃত জ্ঞানা অসুৰম ভাৱম আশ্ৰিতা যে এই চাৰি প্ৰকাৰ মানুহটো মোৰ তাত নাহেই কোনোবা টিকেট কাটিবলৈ গৈ লাইনত থিয় হৈছে সিটো পোৱাৰ চান্স আছে কোনোবাই টিকেটটো অলপ দেৰিকৈ আহিব বুলি ৰেষ্টুৰেণ্টত বহি আছে অলপ পাছত যাব তাৰো অলপ চান্স আছে কিন্তু কোনোবাই যদি কয় মই নাযাওঁৱেই যদি মোৰ ইমান তোৰ চিনেমা চাবৰ ইচ্ছা আছে মোৰ ঘৰত গৈ মালিকে টিকেট দি আহিব লাগিব নাযাওঁ সি কেতিয়াও নহয় গেট মি চবকে ফোন কৰি আছে ন আজি ক্লাছ আছে চবেই মেছেজ পাইছে আহিছে ভাল আৰু কোনোবাই কৈছে মেছেজ পালে নহ'ব প্ৰভুৱে মোক ফোন কৰিব লাগিব সি নাহে
তাৰ চান্স আছে তথাপি মই ফোন কৰিলে আহিব পাৰে আৰু কোনোবা কৈছে ফোন কৰিলেও নাহোঁ এইটো হৈছে দুষ্কৃতিবান ন মাং দুষ্কৃতিনো মূঢ়া সেইবিলাকক মূঢ় বুলি কৈছে মূঢ় মানে কি তাৰ ফুলিছ ষ্টুপিড মানে তাৰ কোনো জ্ঞান নাই চাৰিবিধ নমাং দুষ্কৃতিৰ মূঢ়া প্ৰপদ্যন্তে নৰাধমা নৰাধম নৰৰ অধম মানুহেই নহয় মানুহতকৈ অধম নৰাধম বুলি কয় নমাং দুষ্কৃতিনো মূঢ়া প্ৰপদ্যন্তে নৰাধমা মায়য়া অপহৃত জ্ঞানা আৰু যাৰ জ্ঞানটো মায়ায়ে চুৰ কৰি লৈ গ'ল one whose intelligence is taken still away by illusion ইয়াতে এনেকৈ কয় মইতো ঠিকে আছিলোঁ মায়াহে মোৰ জ্ঞান চুৰ কৰি লৈ গৈছে মায়াৰ কোনো দৰকাৰ নাই উই আৰ নট ইম্পৰ্টেণ্ট ফৰ মায়া উই ৱেলকাম মায়া টু ষ্টেল আছ আমি আমাক লৈ যাবৰ কাৰণে মায়াক মাতি আছোঁ মায়া আহা 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 মায়ে কৈছে অলপতো ভগৱানক ভজ নাই নাই মই এইটোৱেই ভাল পাইছোঁ সেইটো মায়া অপহৃত জ্ঞানটো এটা অপহৰণ কৰি লৈ গ'ল আৰু অসুৰম ভাৱম আশ্ৰিতা যাৰ ভাৱবিলাক সদায় আসুৰিক তো আমি ঈশোপনিষদত কি কওঁ এইটো মানে কনিষ্ঠ অধিকাৰীৰ তলত মানে সদায় বেয়া কথাই চিন্তা কৰি থাকে ভাল দেখিলেও বেয়া বেয়া দেখিলেও বেয়া সি ভাল দেখিয়ে পোৱা নাই জীৱনত অসুৰম ভাৱম আশ্ৰিতা তাৰ ভাৱটো অসুৰে লৈ গৈছে অসুৰ এবাৰ মায়াই নিয়া নাই তাৰ ভাৱত আশ্ৰয় লৈছে কোনে অসুৰে অসুৰ ভাৱে য'ত আশ্ৰয় লৈছে তাৰ কি নহয় তাৰ শান্তি কেতিয়াও নহয় ঠিক আছে গতিকে এইটো হৈছে মই শান্তিৰ ফৰ্মুলাৰ 1 নম্বৰ পাৰ্টটো ক'লোঁ নেক্সট ক্লাছত আমি আৰু অলপ আলোচনা কৰিম যে আমি ঠিক আছে এতিয়াতো বুজি পালোঁ শান্তিটো চবকে লাগিব উই ৱান্ট পিচ আমাক শান্তি লাগে গতিকে ইয়াৰ কাৰণে আমি কি কৰিব লাগিব এতিয়া কি কৰিব নালাগিব সেইটো ক'লোঁ আৰু টিকেটটো কাটিবৰ কাৰণে লাইনত থিয় হ'ব লাগিব এইটো ক'লোঁ অৰ্থ জিজ্ঞাসু অৰ্থঠিক জ্ঞানী হ'ব লাগিব আৰু তাৰ হোৱাৰ পাছততো নহ'ব শান্তিটো লাগিবই লাগিব মই স্কুলত গ'লেইতো নহ'ব মই ডাক্তৰ হ'ব লাগিব না মই ইঞ্জিনিয়াৰ হ'ব লাগিব মাই ডেষ্টিনেশ্যন হাউ উইল গেট দ্য ডেষ্টিনেশ্যন যে কেনেকৈ মই এই শান্তি বস্তুটো বিচাৰি পাম দেট উইল বি ইন দ্য নেক্সট ক্লাছ হৰে কৃষ্ণ